নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে জম্মু কাশ্মীৰত ব্লেকআউট জাৰি কৰা হৈছে। জম্মুৰ বিমানবন্দৰত ৰকেট আক্ৰমণ কৰিছে পাকিস্তানে। জম্মুত বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট সেৱা। জম্মু কাশ্মীৰত জাৰি কৰা হৈছে ব্লেকআউট। পাকিস্তানে ৰকেট আক্ৰমণ কৰিছে জম্মুৰ বিমানবন্দৰত। ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে জম্মুত। আন এটা খবৰ, পাকিস্তানী সেনাৰ গুলীত নিহত হোৱা ভাৰতীয় নাগৰিক মহম্মদ ইকবালক সজোৱা হৈছে সন্ত্ৰাসবাদী। কেইটামান সংবাদ মাধ্যমে ভাৰতীয় নাগৰিক পাকিস্তানী সেনাৰ গুলীত নিহত হোৱা মহম্মদ ইকবালক পাকিস্তানী সন্ত্ৰাসবাদী সজোৱা পৰিলক্ষিত হৈছে। মুছলমানক কেতিয়া ঘৃণাৰ চকুৰে চাইছে আৰু একো তথ্য লাভ নকৰাকৈ সংবাদ মাধ্যমত ভাৰতীয় নাগৰিকক সজোৱা হৈছে সন্ত্ৰাসবাদী। ইমৰান প্ৰতাপগড়ীয়ে ফেচবুক পষ্টযোগে কেইটামান সংবাদ মাধ্যমৰ ভুৱা প্ৰচাৰক লৈ সৰব হৈ পৰিছে। ইমৰান প্ৰতাপগড়ীয়ে কৈছে, শত্ৰু দেশৰ পাকিস্তানৰ গুলীচালনাত নিহত নিজৰ দেশৰ এজন নিৰীহ নাগৰিকক শ্বহীদ বুলি কোৱাৰ পৰিৱৰ্তে তেওঁক সন্ত্ৰাসবাদী বুলি কোৱা সংবাদ মাধ্যমৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন। মুছলমানৰ প্ৰতি ঘৃণাত অন্ধ হৈ মিডিয়া হাউচে একো নাভাবি যি কৰি আছে সেয়া লজ্জাজনক আমাৰ দেশৰ বাবে। পাকিস্তানৰ গুলীচালনাত নিহত হৈছিল পুঞ্চৰ বাসিন্দা কাৰী মহম্মদ ইকবাল। সেনাই নিজেই মহম্মদ ইকবালৰ লগতে আন 15জন ভাৰতীয়ৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে। পৰৱৰ্তী খবৰ, আল্লাই পাকিস্তানক ৰক্ষা কৰিব। সংসদত উচপি উঠিছে পাকিস্তানৰ এজন সাংসদ, নাম তাহিৰ ইকবাল। ভাৰতৰ আক্ৰমণত উচপি উঠিছে তাহিৰ ইকবাল। ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ ঘোষণা কৰিলে, এই যুদ্ধই দুয়োখন দেশৰে ক্ষতি হ'ব বুলি মন্তব্য কৰিছে সাংসদ তাহিৰ ইকবালে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।